সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক বৰ্ষতে আমি অভিনন্দন জ্ঞাপন কৰি আহিছোঁ। আজিও গুৱাহাটীৰ মাছখোৱা ITI প্ৰকল্পত আমাৰ এই বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 132গৰাকী সৰ্বমুঠ ছাত্ৰ ছাত্ৰী আৰু 69গৰাকী শিক্ষানুষ্ঠানৰ মুৰব্বীক ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে নিজৰ শৈক্ষিক অধ্যৱসায়ৰ যোগেদি নিজক এটা সুকীয়া পৰিচয়ৰে সৈতে প্ৰতিষ্ঠা দিবৰ কাৰণে সক্ষম হৈছে। সেইসকল ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰি আমি এটা সামাজিক দায়বদ্ধতাৰে নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল যাতে আগবাঢ়ি যায়, সেই ব্যৱস্থাপনাৰে সৈতে তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ লক্ষ্য এটাই যে উঠি অহা প্ৰজন্মই পৰিকল্পিতভাৱে শৈক্ষিক সংগ্ৰামত অৱতীৰ্ণ হৈ আহিব লগা দিনত জাতীয় জীৱনৰ কাৰণে তেখেতলোকৰ যি দায়িত্ব, সেই দায়বদ্ধতাৰে সৈতে যাতে তেওঁলোকে পালন কৰিব পাৰে। আৰু আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী মেধাৱী শিক্ষাৰ্থীৰ অনুভৱ, তেওঁলোকৰ দুচকুৰ যি হেঁপাহ, তেওঁলোকৰ যিখিনি দৃঢ়তা দেখা পাইছোঁ, এই দৃঢ়তাই আমি আশা কৰিছোঁ যে জাতিটোক আহিব লগা দিনত শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে নতুন পুৰুষে উদ্যোগ গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।